আৰু ইফালে নুমলীগড়ৰ দৈগ্ৰুং কৰদৈগুৰিত বনৰীয়া হাতীৰ পৰা নিজৰ বাৰী ৰক্ষাৰ বাবে অভিনৱ পদ্ধতি অৱলম্বন বিনোদ ৰায় নামৰ যুৱ কৃষকগৰাকীয়ে বাৰীৰ চৌদিশে ৰোপণ কৰিছিল নেমু টেঙাৰ পুলি নেমু টেঙাৰ পুলিকেইটা ডাঙৰ হোৱাত বনৰীয়া হাতীৰ পৰা সুৰক্ষিত হৈ পৰিছে বাৰীখন তামোল পান কলৰ খেতিৰে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কৃষকগৰাকী পূৰ্বতে বনৰীয়া হাতীয়ে কৃষকগৰাকীৰ বাৰীখনত বিস্তৰ ক্ষতি সাধন কৰিছিল যদিও বৰ্তমান নেমু টেঙা গছে সুৰক্ষিত কৰি ৰাখিছে বাৰীখন আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক বিভা শইকীয়াই কৃষি কৰ্ম কৰি স্বাৱলম্বিতা লাভ কৰিছে নুমলীগড়ৰ মৰঙীৰ কৰদৰগুৰিৰ বিনোদ ৰায় সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থই দেখাইছে যে নেমু চিঙাত ব্যস্ত হৈ আছে এজন আদৰ্শ কৃষক বিনোদ ৰায় তেওঁ নেমু চিঙাত ব্যস্ত হৈ আছে আৰু এফালে মোৰ সতীৰ্থই দেখুৱাইছে যে শাৰী শাৰীকৈ তামোল গছ তামোলৰ মাজে মাজে কল তেওঁ বহুতো কলৰ খেতি কৰিছে আৰু বিশেষকৈ ক'ব লাগিব তেওঁ বাৰীখনৰ গোটেই বেৰাত নেমু টেঙাৰে ভৰি আছে নাই বুলি ৩০০ মান গছ নেমু টেঙাৰে ভৰি আছে আৰু বছৰি তেওঁ আমি জানিব পৰা মতে ৩৫,০০০ পৰা ৪০,০০০ টকা ইনকম কৰে এই নেমু খেতিৰ পৰা তেওঁৰ পৰা পোনপটীয়াকৈ আমি কথা পাতিব বিচাৰিম তেওঁ ব্যস্ত হৈ আছে নেমু চিঙাত কি ক'ব হয় নমস্কাৰ মোৰ নাম শ্ৰী বিনোদ ৰায় মই এজন খেতিয়ক বৰ্তমান মই নেমু টেঙা কলৰ খেতি পাণ হালধি আৰু আপোনাৰ বিভিন্ন ধৰণৰ শাক পাচলি কৰি মোৰ পৰিয়ালটো পোহপাল দি আহিছোঁ আৰু কি কি খেতি আছে আপোনাৰ মই সৰিয়হ কৰোঁ সৰিয়হ আলু এইখিনিত এতিয়া চপোৱা হৈ গ'ল এতিয়া বৰ্তমান মোৰ নেমু অকল দি থকা হৈছে এতিয়া আৰু লগতে মই গৰু ছাগলী পশুপালনৰ লগতো জড়িত আৰু মাছো মই হেৰি কৰোঁ মাছ মীন পালন কৰোঁ কিমান মান আপোনাৰ নেমুৰ পৰা আপোনাৰ মানে কিমান মান ইনকম হয় বুলি ভাবে আপুনি মোৰ এটা ছিজনত আপোনাৰ নেমু প্ৰায় ৩০,০০০ পৰা ৩৫,০০০ মানৰ নেমু বিক্ৰী কৰোঁ এটা ছিজনত মই এতিয়া গৰম ছিজন আহিলে মোৰ ডেইলি আপোনাৰ ৩০০-৪০০ এনেকৈ ডেইলি মই হেৰি থাকে মানে অৰ্ডাৰ থাকে ডেইলি দিওঁ দৈগুঙত দিওঁ পোৰাঙত দিওঁ ইয়াৰ আপুনি কিমান দিনৰ পৰা কৃষি কৰ্মৰ লগত আপুনি জড়িত হৈ আছে কি চৰকাৰী সুবিধা বা কিবা আপুনি সাহায্য বা কিবা পাইছেনে চৰকাৰৰ ফালৰ পৰা হয় মই আপোনাৰ ২০১৫ চনৰ পৰা কৃষি কৰ্মৰ লগত জড়িত হৈ আছোঁ মই এগ্ৰিকালচাৰৰ ফালৰ পৰা কিছু সুবিধা পাইছোঁ মই আপোনাৰ বৰিং এটাও হেৰি পাইছোঁ চ'লাৰ বৰিং যিহেতু মই হেৰি ফিচাৰী পাৰত হেৰি কৰিছোঁ বহুৱাইছোঁ আৰু মই আমাৰ মেচিনাৰী বস্তুবোৰ এইবোৰ এগ্ৰিকালচাৰৰ পৰা সুবিধা পাইছোঁ আৰু মই লগতে NRL ফালৰ পৰা মই বহুতখিনি সুবিধা পাইছোঁ আজি কেইদিনমান আগত আমাৰ মহাপ্ৰবন্ধক NRLৰ মিণ্টু সন্দিকৈ ছাৰ আহি আমাৰ খেতিতে চাই গৈছে আৰু তেখেতে মোক সেই চ'লাৰ ফেঞ্চি এটাও দিছে যিহেতু মই অলপ মোৰ খেতি আলু সেইবোৰ সৰিয়হ অলপ আঁতৰত আছে মোৰ যিহেতু তাত মানে প্ৰটেকশ্যন দিবৰ কাৰণে মই চ'লাৰ ফেঞ্চিটো ব্যৱহাৰ কৰোঁ আৰু ঘৰৰ যি বাৰী দেখিছে এই কলৰ খেতি দেখিছে ইয়াত মই একো চ'লাৰ ফেঞ্চি ব্যৱহাৰ কৰা নাই ইয়াত যিহেতু মই চাৰিওফালে বাউণ্ডেৰীত মই নেমু টেঙাৰ গছ ৰোপণ কৰিছোঁ প্ৰায় 150-200 ভিতৰত হ'ব চাৰিওফালে বাউণ্ডেৰীত মই নেমু টেঙা ৰোপণ কৰিছোঁ এই ৰোপণ কৰাৰ কাৰণ এইটোৱে যে হাতীয়ে আগত খুব মানে অনিষ্ট কৰিছিলে ঘৰ দুৱাৰৰ যিহেতু ভাঙিছে আগত সেইটো কাৰণে মানে কোৱা শুনিছোঁ ইউটিউবতে হওক এই মোবাইল চোবাইলত মই চাওঁতে মানে দেখি পাইছোঁ যে বাউণ্ডেৰীত নেমু টেঙা মানে ৰোপণ কৰিলে মানে হাতী প্ৰৱেশ নকৰে যিহেতু মই সেই কথা শুনি কিনে মই এনেই পৰীক্ষামূলক হিচাপে বিভা শইকীয়াক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু তথ্য আগবঢ়োৱাৰ বাবে